আজি ঘৰ লাভ নকৰা লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ৰাজ্যত পুনৰ 10ৰ পৰা 15 লাখ লোকে লাভ কৰিবলৈ গৈ আছে PMAY ঘৰ, অৰ্থাৎ চৰকাৰী ঘৰ লাভ কৰিবলৈ গৈ আছে। চলি আছে জিঅ' টেগিঙৰ কাম। আপুনি শীঘ্ৰে কৰি লওক জিঅ' টেগিং। আৰু কেনেদৰে আপুনি জিঅ' টেগিং কৰিব পাৰিব বা কেনেদৰে আপুনি আবেদন কৰিব পাৰিব, কেনেদৰে চৰকাৰী ঘৰ লাভ কৰিব, লৈ আহিছোঁ সবিশেষ তথ্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে উল্লেখ কৰিছে যে নতুনকৈ 10ৰ পৰা 15 লাখ লোকে লাভ কৰিবলৈ গৈ আছে PMAY ঘৰ। আজি যদি আপুনি ঘৰ লাভ নকৰিলে, ধন লাভ নকৰিলে, তেন্তে আপুনি চিন্তা কৰিব নালাগে। আহি আছে নতুনকৈ 10ৰ পৰা 15 লাখ লোকে ঘৰ লাভ কৰিবলৈ গৈ আছে। যিহেতু চলি আছে জিঅ' টেগিঙৰ কাম, আপুনি আজিয়ে জিঅ' টেগিং কৰি থওক, তেতিয়াহে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে যে 1 এপ্ৰিলৰ পৰা নতুনকৈ 3,80,000 লোকক দিয়া হ'ব চৰকাৰী ঘৰ, আৰু ইয়াৰ লগে লগে 26 লাখৰ তালিকা সম্পূৰ্ণ হ'ব। এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। আৰু যিসকল লোকে বৰ্তমান তালিকাভুক্ত নহ'ল বা যিসকল লোক বৰ্তমান তালিকাভুক্ত নহ'ল, তেওঁলোকে শীঘ্ৰে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ। ইয়াৰ বাবে 17 মাৰ্চৰ পৰা চলি আছে জিঅ' টেগিঙৰ কাম। আপুনি আজিয়ে জিঅ' টেগিঙৰ কাম কৰি লওক। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। প্ৰতিগৰাকী লোকে নিজেই এই জিঅ' টেগিঙৰ কাম কৰিব পাৰিব। আপুনি আপোনাৰ মোবাইলতে কৰিব পাৰিব জিঅ' টেগিঙৰ কাম। যিসকলৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে, প্ৰত্যেকৰে নাম তালিকাত অন্তৰ্ভুক্ত হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। আৰু পৰ্যায়ক্ৰমে সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ। কোনো দৰিদ্ৰ পৰিয়াল বাদ পৰি নাযাব, সকলোৱে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ। অসমত কোনো দৰিদ্ৰ পৰিয়াল নাথাকিব যিসকলে চৰকাৰী ঘৰ লাভ নকৰে। প্ৰতি ঘৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে যে ৰাজ্যত পুনৰ 10ৰ পৰা 15 লাখ লোকে লাভ কৰিবলৈ গৈ আছে PMAY ঘৰ। যিহেতু চলি আছে জিঅ' টেগিঙৰ কাম, আপুনি শীঘ্ৰে জিঅ' টেগিঙৰ কাম কৰি লওক। যিসমূহ পৰিয়ালে জিঅ' টেগিং কৰিব, তেওঁলোকেহে কিন্তু লাভ কৰিব চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। যদিহে আপুনি ঘৰ আজি লাভ কৰা নাই, আজি যিহেতু 3,88,000 পৰিয়ালে লাভ কৰিলে চৰকাৰী ঘৰ, গতিকে আপুনি যদি আজি চৰকাৰী ঘৰ নাপালে বা তালিকাভুক্ত যদি নহ'ল আপোনাৰ নাম, তেন্তে আপুনি চিন্তা কৰিব নালাগে। নতুনকৈ 10ৰ পৰা 15 লাখ লোকে চৰকাৰী ঘৰ লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। আৰু ইতিমধ্যে জিঅ' টেগিঙৰ কাম চলি আছে। জিঅ' টেগিঙৰ কাম আপুনি কৰি লওক। জীৱিকা সখী বাইদেউসকলৰ জৰিয়তে আপুনি জিঅ' টেগিঙৰ কাম কৰাই ল'ব পাৰিব, অথবা আপুনি নিজেও কৰি ল'ব পাৰিব জিঅ' টেগিঙৰ কাম। 17 মাৰ্চৰ পৰা চলি আছে জিঅ' টেগিঙৰ কাম, গতিকে শীঘ্ৰে কৰি লওক আপুনি জিঅ' টেগিঙৰ কাম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে আহ্বান জনাইছে জিঅ' টেগিঙৰ কাম কৰি ল'বৰ বাবে। জিঅ' টেগিং কৰা পৰিয়ালেহে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ। গতিকে আজি যদি লিষ্টত বা তালিকাভুক্ত যদি আপোনাৰ নাম নহ'ল, নাম যদি আপোনাৰ তালিকাত নাই, বা আপুনি যদি চৰকাৰী ঘৰ লাভ নকৰিলে, তেন্তে আপুনি চিন্তা কৰিব নালাগে। নতুনকৈ 10ৰ পৰা 15 লাখ লোকে চৰকাৰী ঘৰ লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। আৰু কোনো দৰিদ্ৰ পৰিয়াল নাথাকিব চৰকাৰী ঘৰ লাভ নকৰাকে। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। এই বছৰৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি আৰু 3 লাখ মানুহক ঘৰ দিম, যাতে 26 লাখৰ তালিকাখন সম্পূৰ্ণ হৈ যায়। ইয়াৰ পিছতো যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে, তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। 27 তাৰিখে এই অভিযানৰ সামৰণি পৰিব। 27ৰ পৰা 7 তাৰিখলৈকে ৰাইজে যাতে নিজেই, যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে, তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে, তাৰ বাবেও আমি 26ৰ পৰা 7 তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে, প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ 26 লাখ মানুহে ঘৰ পালে, অসমত আৰু যদি 10-15 লাখ মানুহে ঘৰ পায়, তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰেই পকী হ'ব। আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ। এই বছৰৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি আৰু 3 লাখ মানুহক ঘৰ দিম, যাতে 26 লাখৰ তালিকাখন সম্পূৰ্ণ হৈ যায়।
ইয়াৰ পিছতো যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। ২৭ তাৰিখে এই অভিযানৰ সামৰণি পৰিব। ২৭ৰ পৰা ৭ তাৰিখলৈকে ৰাইজে যাতে নিজেই, যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে, তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে, তাৰ বাবেও আমি ২৬ৰ পৰা ৭ তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ ২৬ লাখ মানুহে ঘৰ পালে, অসমত আৰু যদি ১০-১৫ লাখ মানুহে ঘৰ পায়, তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰেই পকী হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ। এই বছৰৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি আৰু ৩ লাখ মানুহক ঘৰ দিম, যাতে ২৬ লাখৰ তালিকাখন সম্পূৰ্ণ হৈ যায়। ইয়াৰ পিছতো যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। ২৭ তাৰিখে এই অভিযানৰ সামৰণি পৰিব। ২৭ৰ পৰা ৭ তাৰিখলৈকে ৰাইজে যাতে নিজেই, যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে, তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে, তাৰ বাবেও আমি ২৬ৰ পৰা ৭ তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ ২৬ লাখ মানুহে ঘৰ পালে, অসমত আৰু যদি ১০-১৫ লাখ মানুহে ঘৰ পায়, তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰেই পকী হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ। এই বছৰৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি আৰু ৩ লাখ মানুহক ঘৰ দিম, যাতে ২৬ লাখৰ তালিকাখন সম্পূৰ্ণ হৈ যায়। ইয়াৰ পিছতো যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। ২৭ তাৰিখে এই অভিযানৰ সামৰণি পৰিব। ২৭ৰ পৰা ৭ তাৰিখলৈকে ৰাইজে যাতে নিজেই, যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে, তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে, তাৰ বাবেও আমি ২৬ৰ পৰা ৭ তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ ২৬ লাখ মানুহে ঘৰ পালে, অসমত আৰু যদি ১০-১৫ লাখ মানুহে ঘৰ পায়, তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰেই পকী হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ। এই বছৰৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি আৰু ৩ লাখ মানুহক ঘৰ দিম, যাতে ২৬ লাখৰ তালিকাখন সম্পূৰ্ণ হৈ যায়। ইয়াৰ পিছতো যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। ২৭ তাৰিখে এই অভিযানৰ সামৰণি পৰিব। ২৭ৰ পৰা ৭ তাৰিখলৈকে ৰাইজে যাতে নিজেই, যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল
বা কাৰোবাক অন্যায় কৰিলে তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে তাৰ বাবেও আমি 26ৰ পৰা 7 তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ 26 লাখ মানুহে ঘৰ পালে অসমত আৰু যদি 10-15 লাখ মানুহে ঘৰ পায় তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰেই পকী হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ।